গোসাইগাঁৱত আমচুৰ প্ৰতিবাদ প্ৰধানমন্ত্ৰীলৈ স্মাৰকপত্ৰ প্ৰদান ৰাজ্যৰ বিভিন্ন ঠাইতে প্ৰশাসনে চলাই থকা উচ্ছেদৰ প্ৰতিবাদত আজি গোসাইগাঁৱত আমচুৱে প্ৰতিবাদী কাৰ্যসূচী ৰূপায়ণ কৰে আমচুৰ পশ্চিম কোকৰাঝাৰ জিলা সমিতিৰ উদ্যোগত মহকুমাখনৰ চেৰপাংগুৰিস্থিত আমচুৰ জিলা কাৰ্যালয়ৰ সন্মুখত এই প্ৰতিবাদী কাৰ্যসূচী ৰূপায়ণ কৰা হয় কাৰ্যসূচীত অংশগ্ৰহণকাৰীসকলে হাতে হাতে বেনাৰ ফেস্টুন লৈ বিজেপি গো বেক আমচু জিন্দাবাদ অমানৱীয় অত্যাচাৰ বন্ধ কৰক আদি শ্লোগান দি পৰিস্থিতি উত্তাল কৰি তোলে আনহাতে আমচুৰ কৰ্মীসকলে অভিযোগ কৰিছে যে পুলিচ প্ৰশাসনে প্ৰতিবাদী কাৰ্যসূচী বিফল কৰাৰ বাবে চেষ্টা কৰিছে ধৰ্ণাৰ অন্তত মহকুমাধিপতিৰ জৰিয়তে প্ৰধানমন্ত্ৰীলৈ এখন স্মাৰকপত্ৰ প্ৰেৰণ কৰিছে নিজ চকুৰে চাই আছে গোটেই দিন যেদিনাই উচ্ছেদ কৰিবলৈ গৈছে সেইদিনাই মানুহ মৰি আছে পুলিচৰ লাঠিৰে কোবাই মানুহ মাৰি আছে এনেকুৱা আমি দেখিবলৈ পৰিলক্ষিত হৈছো আমাৰ হাতত তেনেকুৱা খবৰ আছে গতিকে ইয়াক আৰু হত্যাকাৰী চৰকাৰ কৈ তেখেতক স্বীকৃতি দিয়াৰ কোনো প্ৰয়োজন নাই ইতিমধ্যে তেখেতসকলে স্বীকৃতি প্ৰাপ্ত হৈছে তেওঁলোক হত্যাকাৰী চৰকাৰ হয় তেওঁলোকে অকল হিন্দুত্ববাদী মানে জাহিৰ কৰাৰ কাৰণে চৰকাৰ চলাই আছে গণতান্ত্ৰিকভাৱে কোনো ধৰণৰ কাম কাজ তেখেতসকলে কৰা নাই গদি যোৱাৰ ভয়ত তেখেতসকলে সংখ্যালঘু নিৰহ নিৰ্যাতিত মানুহ মানে লাঞ্ছিত বঞ্চিত মানুহখিনিক নিৰ্যাতিত কৰি মাৰি পেলোৱাৰ ষড়যন্ত্ৰ কৰিছে শৈক্ষিকভাৱে অৰ্থনৈতিকভাৱে ৰাজনৈতিকভাৱে সকলো দিশতে আমাক পংগু কৰিবলৈ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই কূট কৌশল ৰচনা কৰি আছে আমি ইতিমধ্যে সেয়া গম পাইছো এয়া আমি কোনো পৰ্যায়ে হ'ব নিদিও আমচুৱে শ্লোগান দিছে ঘৰে ঘৰে শিক্ষা তেতিয়াহে ৰক্ষা আমাৰ ল'ৰা ছোৱালীসকলে ইতিমধ্যে শিক্ষাৰ মানে যি বিপ্লৱ সেই বিপ্লৱ সৃষ্টি কৰিবলৈ আৰম্ভ কৰিছে আৰু আমি এটা কথা অসমৰ ৰাইজক অনুভৱ কৰিছো মানে আহ্বান জনাইছো আপোনালোকে ঘৰত বহি থাকি মোবাইলত চাই আমচুক সমৰ্থন কৰি লাভ নাই আপোনালোকে আমচুৰ মানে আন্দোলনত সশৰীৰে আহি যোগদান কৰি আমচুক সহযোগ কৰক এইখিনি আমি যিমানে প্ৰতিবাদ কৰিব ইয়াতকৈ আৰু বেছিকৈ আন্দোলন কৰাৰ চেষ্টা আমি কৰিম আমাক কোনো ৰুদিব নোৱাৰে আমাক ৰঙা চকু দেখুৱাই লাভ নাই আমি গণতান্ত্ৰিক আন্দোলন কৰিছো আমাৰ যিখিনি সংবিধানে অধিকাৰ দিছে এই অধিকাৰখিনি পোৱাৰ কাৰণে আমি আন্দোলন কৰি আছো আমাৰ খাদ্য বস্ত্ৰ আৰু বাসস্থান এইখিনি চৰকাৰে দিব লাগিব এইখিনি ব্যৱস্থা কৰিব লাগিব যদি কোনোবা মানুহৰ ভূমিহীন আছে ভূমি প্ৰদান কৰিব লাগিব যদি বাসস্থান নাই বাসস্থানৰ ব্যৱস্থা কৰি দিব লাগিব যিহেতু গণতান্ত্ৰিক চৰকাৰ আছে এখন এই চৰকাৰে ব্যৱস্থা কৰিব লাগিব যিমানেই কমিউনিয়েল নকৰক কিয় আমি আমাৰ আন্দোলনৰ পৰা কেতিয়াও ফালৰি কাটি নাযাওঁ আমি যিহেতুকে আইনৰ উৰ্ধত নহওঁ সেইকাৰণে আমি আজি ইয়াত কোনো হুলস্থুলীয়া পৰিৱেশ নকৰিলো কিন্তু ইয়াৰ পৰা এই স্থলীৰ পৰা মই ঘোষণা কৰিছো আমি দিল্লীৰ পৰা ঘূৰি অহাৰ পিছত আমি বিশাল এক জনসভা কৰিম গোসাইগাঁও সাব ডিভিজন মিলি এটা জনসভা কৰিম তাত প্ৰচুৰ মানুহে তাত উপস্থিত হৈ মানুহে দেখাই দিব আন্দোলন কি হয় ৰিপৰ্ট